হেল্ল' আসসালামু আলাইকুম নমস্কাৰ। প্ৰথমতে মামাই কি কয় মামাৰ কথাখিনি শুনি লওক, তাৰপিছত মই দুই এষাৰ কথা কম মামাক। বিজেপি আৰু এজিপিৰ কোনো পাৰ্থক্য নাই। বিজেপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব, এজিপি জিকিলেও মুখ্যমন্ত্ৰী বিজেপিৰে হ'ব। গতিকে এইবিলাক কাজিয়া পেচালৰ কোনো স্কোপ নাই। আৰু আমাৰ দুইটা পাৰ্টিৰ লক্ষ্য এটাই যে অসমত NDA চৰকাৰ স্থাপন কৰা। মামা তোমাক কৈ আছোঁ, ঠিক আছে, বিজেপি জিকিলে বিজেপি মুখ্যমন্ত্ৰী হওক, এজিপি জিকিলে বিজেপিৰ মুখ্যমন্ত্ৰী হওক, আমাৰ কোনো অসুবিধা নাই। মানে তোমাৰ নিচিনা মুখ্যমন্ত্ৰী আমাৰ অসমত নালাগে। মানে বেলেগ কোনোবা যদি মুখ্যমন্ত্ৰী হয় আমাৰ কোনো অসুবিধা নাই। তোমাৰ নিচিনা মানে এনেকুৱা মুখ্যমন্ত্ৰী আমাৰ অসমত নালাগে, যিজনে মুছলিম আৰু হিন্দুক আলাদা কৰি দিয়ে। ঠিক আছে, এইবিলাক মুখ্যমন্ত্ৰী আমাৰ নালাগে। আমাৰ মুখ্যমন্ত্ৰী যিকোনো হওক, যিজনক বনোৱাব লাগে বনোৱাক, আমাৰ কোনো অসুবিধা নাই। বিজেপিৰ হওক, এজিপিৰ হওক, মানে তোমাৰ নিচিনা মুখ্যমন্ত্ৰী আমাৰ অসমত নালাগে। ঠিক আছে।